স্টুডেন্ট দশম শ্রেণী গণিতৰ আজি আমি আলোচনা কৰিম অনুশীলনী R4 অৰ্থাৎ ৰিভিজন হয় বা পুনৰালোচনাৰ হয় কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে মান নিৰ্ণয় কৰা সূচক আৰু ঘাতৰ হয় ইয়াতে মান নিৰ্ণয় কৰিব লাগে নম্বৰ 1 ত দিয়া আছে 11 কিউব ওকে সো 11 কিউব অৰ্থাৎ 11 কিমান বাৰ দিয়া আছে তিনিবাৰ পূৰণ কৰিব লাগিব 11 into 11 into 11 ওকে জাস্ট এতে তিনিবাৰ দিয়া আছে গতিকে আমি তিনিবাৰ পূৰণ কৰিম 11 ৰ লগত 11 পূৰণ কৰিম 11 পূৰণ 11 কিমান হয় 121 হয় এইটো আমি জানো 11 11 গুণ 121 তাৰ লগত আৰু 11 আছে 11 আমি এনেকৈ পূৰণ কৰি দিম ওকে 1 ৰ লগত 1 পূৰণ কৰিলে 1 হয় 1 2 গুণ কিমান এতে 2 1 1 গুণ কিমান 1 ওকে 1 গৰ কেনসেল 1 1 গুণ কিমান 1 1 2 গুণ কিমান 2 1 1 গুণ কিমান 1 ওকে যোগ কৰি যাম 1 2 আর 1 3 2 আর 1 3 1 ওকে সো এনসারটো কিমান আহিব 1 3 3 1 সো 11 কিউব কৰিলে কিমান এনসারটো পাও 1 3 3 1 এইটো হ'ব আমাৰ এনসার একেবাৰে ইজি হয় এতিয়া 2 নম্বৰটো আমি সমাধান কৰিম ওকে 2 নম্বৰটো দিয়া আছে 2 into 10 কিউব ওকে এইটো দিয়া আছে 2 into 10 কিউবৰ মান নিৰ্ণয় কৰিব লাগে একেবাৰে সহজ হয় ইয়াতে কিমান দিয়া আছে 2 into 10 কিউব অৰ্থাৎ 10 কিউব মানে কি 1000 সো 1000 আমি লিখিম 1 ৰ পিছত 3টা 0 10 কিউব মানে 1 ৰ পিছত 3টা 0 দিব লাগিব 10 to the power 4 থাকিলে 1 ৰ পিছত আমি 4টা 0 দিলে হেতেন 10 to the power 5 থাকিলে 1 ৰ পিছত আমি 5টা 0 দিলে হেতেন ওকে ইয়াতে যেহেতু কিউব আছে 1 ৰ পিছত কেইটা 0 দিব লাগিব 3টা অৰ্থাৎ 1000 দি পূৰণ কৰিব লাগিব ওকে সো 2 into 1000 কিমান হ'ব 2000 ওকে এনসারটো কিমান হ'ব 2000 একেবাৰে সহজ হয় কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 দিয়া আছে 1/2 1/2 to the power -5 তোমালোকে মেইন বকৰ লগত মিলাই লবা এটা অনুশীলনী R4 আমি প্ৰ্যাকটিছ কৰি আছো সমাধান কৰি আছো 1/2 to the power -5 ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে ওকে 1/2 to the power -5 এটো কিমান বাৰ 5 বাৰ দিয়া আছে এটো হেনকৈ নিলিখি ডাইৰেক্ট এটা ফৰ্মুলা আমি এপ্লাই কৰিব পাৰো যেটো ফৰ্মুলা আছিল a to the power -1 equal to 1/a এই ফৰ্মুলাটো আমি এপ্লাই কৰিব পাৰো ইয়াতে a এর মান কিমান a এর মান হৈছে 1/2 -1 অৰ্থাৎ -5 ৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো অৰ্থাৎ 1/a লিখিব পাৰো বা এনেকৈ কৰিব পৰা যায় যদি ভগ্নাংশ হিচাপত থাকে লবটো আমি হৰ হিচাপত লিখি হৰটো লব হিচাপত লিখি এই মাইনাসটো আমি প্লাস লৈ পৰিৱৰ্তন কৰিব পাৰো ওকে সো প্লাস লৈ পৰিৱৰ্তন কৰিলে কি আহিব 2 টো ওপৰত যাব 1 টো তলত আহিব ওকে এই মাইনাসটো আমি প্লাস লৈ পৰিৱৰ্তন কৰিম ইয়াতে -5 টো কি হলে পৰিৱৰ্তন হল +5 লৈ পৰিৱৰ্তন হল ওকে এতিয়া 2 to the power 5 আৰু 1 to the power 5 সো এটা সেপারেট কৰি দিলে কিমান হ'ব 2 to the power 5 তলত কিমান আহিব 1 to the power 5 ওকে আমি ভাগ ভাগ কৰি লিখি দিলো আমি এতিয়া 2 to the power 5 ওপৰত 2 to the power 5 এ থাকিব 1 to the power 5 মানে 1 এ হয় সো 1 ৰ লগত এটো হৰণ কৰিলে এটো থাকিব সো এটো 2 to the power 5 আহি গল ওকে এতিয়া অলপমান যদি আমি হৰল কৰো 2 to the power 5 মানে হল 2 5 ভাগ পূৰণ কৰিব লাগিব 2 পূৰণ 2 ওকে পূৰণ 2 না পূৰণ 2 পূৰণ 2 ওকে 1 2 3 4 5 ভাগ পূৰণ কৰিলো এতিয়া পূৰণ ফলটো আমি লিখিব লাগিব 2 ৰ লগত 2 পূৰণ কৰিলে 4 4 ৰ লগত 2 পূৰণ কৰিলে 8 8 ৰ লগত 2 পূৰণ কৰিলে 16 16 ৰ লগত 2 পূৰণ কৰিলে কিমান 32 ওকে এনসারটো কিমান আহিব 32 এনেকৈ তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা ইমান টাফ নহয় ওকে এতিয়া নম্বৰ 4 নম্বৰ 4 দিয়া আছে -4 to the power -2 ওকে নম্বৰ 4 কি দিয়া আছে -4 to the power -2 এইটো সমাধান কৰিবলৈ হলে এটো ফৰ্মুলা আমি ইয়াতে লিখিছিলো -a to the power -1 equal to 1/a জাস্ট আমি এটো এনেকৈ কৰিব পাৰো সো এটো যদি আমি এনেকৈ লিখো -4 তলত কিমান আছে 1 আছে -2 এনেকৈ আমি লিখিব পাৰো তলত কোনো নাই মানে কি 1 আছে অৰ্থাৎ ভগ্নাংশ হিচাপত লিখিলে
এইটো সহজ হৈ আহিব ওকে এনেকৈ লিখিলোঁ এতিয়া এই মাইনাছটো আমি কিহলৈ পৰিৱৰ্তন কৰিম প্লাছ লৈ পৰিৱৰ্তন কৰিম অৰ্থাৎ লব হৰ হ'ব আৰু হৰ লব হ'ব তলৰটো ওপৰত যাব ওপৰটো তলত আহিব 1 তলত আছে এইটো ওপৰত যাব 1/4 ওকে 1/4 ইয়াতে মাইনাছ আছে মাইনাছটো ইয়াতে দিলেই হ'ল -1/4 আৰু ওপৰত কিমান আহিব 2 আহিব মাইনাছটো প্লাছ লৈ পৰিৱৰ্তন হ'ল যেহেতু আমি লব হৰ পৰিৱৰ্তন কৰিলোঁ তলৰটো ওপৰত আৰু ওপৰটো তলত লিখিলোঁ সেইকাৰণে মাইনাছটো প্লাছ হৈ যাব ওকে এতিয়া এই মাইনাছটো প্লাছ হৈ নাযায় জাষ্ট ঘাতত থকা যেটো পাৱাৰত থাকিব সেই মাইনাছটো প্লাছ হৈ যাব আৰু বাকিখিনি ইয়াতে সেম থাকিব এতিয়া এইটোৰ স্কোয়াৰ মানটো উলিয়াব লাগিব ইয়াতে মাইনাছ আছে ওকে সো মাইনাছৰ স্কোয়াৰ কৰিলে কি হয় প্লাছ হয় গতিকে এনসাৰত কি প্লাছ আহিব একৰ স্কোয়াৰ কৰিলে কিমান আহিব 1 আৰু 4 স্কোয়াৰ কৰিলে কিমান আহিব 16 গতিকে এনসাৰটো কিমান আহিব 1/16 ইয়াতে মাইনাছ আছে ইয়াতে মাইনাছ স্কোয়াৰ কৰিলে কি হয় প্লাছ হয় সেই কাৰণে ইয়াতে প্লাছৰ ভ্যালু আহিব 1/16 গতিকে কোশ্চেন নম্বৰ 1 তে চাৰিটা দিয়া আছিল অংক এই চাৰিটা আমি সমাধান কৰিলোঁ তোমালোকে এইবোৰ প্ৰথমে বুজি লবা তাৰ পিছত নিজে কৰিবলৈ চেষ্টা কৰিব ওকে এতিয়া নেক্সট ভিডিওটোত আমি কোশ্চেন নম্বৰ 2 আৰু 3 সমাধান কৰিম তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এইটো চেনেলত আমি নৱম শ্ৰেণী দশম শ্ৰেণী গণিত বিজ্ঞান এই গোটেইবোৰ বস্তু আমি পুংখানুপুংখভাৱে আলোচনা কৰোঁ